ঋতিকা এজনী ভাল খোৱালী আছিল। তেওঁ সদায় আনক সহায় কৰিবলৈ আগ্ৰহী আছিল। এদিন স্কুলৰ পৰা ছুটিৰ পিছত তেওঁ বন্ধু-বান্ধৱীৰ সৈতে বাগিচাত খেলিবলৈ গৈছিল। খেলাৰ পিছত সকলোকে বৰ ভোক লাগিছিল, কিন্তু কিছুমান বন্ধু-বান্ধৱীৰ ওচৰত খাদ্য নাছিল। ঋতিকাই নিজৰ বেগৰ পৰা টিফিন উলিয়াইছিল আৰু অকণো চিন্তা নকৰাকৈ সকলোৰে সৈতে ভাগ কৰি লৈছিল। তেওঁৰ টিফিনত মাত্ৰ 4টা ৰুটি আৰু অলপ পাচলি আছিল, কিন্তু তেওঁ হাঁহি সকলোকে খুৱাইছিল। বন্ধু-বান্ধৱীসকলেও আনন্দৰে অলপ অলপকৈ খাইছিল। সেইদিনা সকলোৱে অনুভৱ কৰিছিল যে সঁচা বন্ধুত্ব আৰু প্ৰেম খাদ্য ভাগ কৰাতকৈ বেছি সোৱাদযুক্ত। ঋতিকাৰ সেই দয়া সকলোৰে স্পৰ্শ কৰিছিল। তেওঁৰ বন্ধু-বান্ধৱীসকলে তেওঁক গতি চাপি ধৰিছিল আৰু কৈছিল, "তই সঁচাকৈয়ে আমাৰ আটাইতকৈ মৰমৰ বন্ধু।" সেইদিনাৰ ভোজন সকলোৱে সদায় মনত ৰাখিছিল।